নমস্কাৰ আজি আমি ব্লক 1ৰ ইউনিট 3 চেপ্টাৰ ফিলসফি অফ দা এপিক এই চেপ্টাৰটো আলোচনা কৰিম সো ফিলসফি জেনাৰেলি ফিলসফি ওয়াৰ্ডটোৰ মিনিংটো কি আমি হেতুতে ফাৰ্ষ্টতে ক'ব বিচাৰি আছো ফিলসফি হ'ল দুটা বেলেগ ওয়াৰ্ড গ্ৰীক ওয়াৰ্ড এটা হ'ল ফিলো এণ্ড এটা হ'ল সফিয়া দুটা ওয়াৰ্ডৰ পৰা মিক্স হৈ পেলাই এটা ওয়াৰ্ড আহিলে ফিলসফি So philosophy word to complete meaning hall Sophia and philos eto. So philos eto hol ki love of wisdom mane gyanor ami gyanok je bhal pao ei bostu tu philosophy word to meaning hall the love of wisdom ami gyanor jitu আমি জ্ঞানটো ল'ব বিচাৰি কাৰণে যি ভাল পাওঁ এইটুকুই আমি কি বুলি কওঁ ফিলসফি বুলি কওঁ So generally philosophy ইংলিছতে এই শব্দটো ফিলসফি নোহোৱাকে দৰ্শন বুলি ইউজ হয় দৰ্শন শব্দটো একচুয়ালি ইংলিছতে দৰ্শন বুলি হয় দৰ্শন শব্দটো একচুয়ালি সংস্কৃত শব্দৰ পৰা আহিছে এন্ড সংস্কৃততে দৰ্শনক মানে ফিলসফি বুলি কোৱা হয় দ্যাট মিন্স হোৱাট জ্ঞানৰ আমি যে জ্ঞানটো যিকোনো বিষয়তে আমি জ্ঞানটো যি ল'ব বিচাৰো এইটো জ্ঞানৰ ওপৰতে মেইনলি ডিপেন্ডেন্ট এই বস্তুটো সো অকলে যে এই জ্ঞানৰ কাৰণে বহুত থিওৰিষ্ট আছে তাৰ পিছত বহুত ফিলসফাৰ্স আছে বহুত কেবিডি ফিলসফাৰ্স দেন দাৰ্শনিক সকলে এইবিলাক লৈ ডিসকাস কৰিছে আৰু তাৰ পিছত ডিসকাস হোৱাৰ পিছতহে কিবা এটা মতবাদ ওলাইছে আৰু এই মতবাদটো লৈহে তাৰ ওপৰত বিভিন্ন ধৰণৰ ভিউজ বা মতবাদ বহুত কেইটা গ্ৰহণ কৰিব লগা হৈ আছে তাৰ পিছতো যেনেকা ফাৰ্ষ্টত প্লেটো এৰিস্টটল সকলে আছিল তাৰ পিছত মডাৰ্ন টাইমটো যিমান দিন লৈকে বস্তুবিলাক আপডেট হৈ আছে বা মডাৰ্ন হৈ আছে ডে বাই ডে সেম তেনেকা এই বস্তুটো ফিলসফিটো বহুত কিনি বস্তু মতবাদ আছে যিবোৰ লাহে লাহে বাঢ়ি গৈ কিনি বেলেগ হৈছে সো বিভিন্ন ধৰণৰ ফিলসফাৰ্স তেওঁলোকে এইবোৰ লৈ ডিসকাস কৰি কিছুমান মত তেওঁৰ দিছে তাৰ পিছত এইবোৰ আপডেট কৰিছে তাৰ পিছত তেনেকা বহুত বস্তুবিলাক কিছুমান ভাৰ্সন এইবোৰো চেঞ্জ হৈছে সো সেম আগতে তাক দৰ্শন বুলি কোৱা আছিল তাৰ পিছত দৰ্শনত যে দৰ্শনকে ফিলসফি বুলি ফিলসফি তেতিয়াও আছিল কিন্তু ওয়েস্টাৰ্ণত এই ফিলসফিটো ইউজ হৈ আছিল আৰু যেতিয়া আমাৰ ভাৰতবৰ্ষত ইন্ডিয়াত এই বস্তুটো দৰ্শন বুলি ইউজ হৈ আছিল বা ফিলসফাৰ সকলক দাৰ্শনিক বুলি কোৱা হৈ আছিল সো তাতে মেইন শব্দটো যদি ফিলসফি শব্দটো দা লাভ অফ উইজডমে আছিল তথাপিও তাৰ মাজতো বহুত মতবাদী বা ফিলসফাৰ্স সকলৰ ভিউ তাতে ঘুমাই আছে কিছুমান বস্তু যেনেকা প্লেটো এৰিস্টটলৰ যি ভিউ আছিল এইবিলাক চেঞ্জ হৈ পেলাই লেবনিজ বা এনেকা মডাৰ্ন কিছুমান ফিলসফাৰ্স তাৰ পিছত বাৰ্কলে হিউম তেনেকা বহুত ফিলসফাৰ্স আছে তেওঁলোকে এই বস্তুটো লৈ আকৌ বিভিন্ন ধৰণৰ মতবাদ দিছে সো বস্তুবিলাক কি হৈ আছে কিছুমান বস্তু এড হৈ আছে আকৌ কিছুমান ক্ৰিটিসাইজ হৈ পেলাইও বেলেগ বস্তু তাতে যদিও ক্ৰিটিসাইজ হৈছে তেনেহলে কোনোবা ফিলসফাৰ্সে যদি এটা বস্তুক লৈ ক্ৰিটিসাইজ কৰিছে তেনেহলে এইটো বস্তু আকৌ এটা নতুনকে পয়েন্ট পুৰা এক্সপ্লেইন কৰি পেলাইহে তাতে পয়েন্টটো দিয়া হৈছে সো যি হোক এটো এই বস্তুটো এটা হিষ্টৰিক্যালি হৈ আছে আৰু উইদাউট এনি কিবা যে বন্ধ হৈ থকা নাই বা তেনেকা বস্তুটো ৰানিংতে চলি আছে সো এতিয়া আমি এই টার্ম এপিক শব্দটো কি হয় এপিক ইটো হল এটা গ্ৰীক শব্দ আৰু ল্যাটিন ওয়ার্ড হল এপিকস বা এপিকাস এই এপিকসৰ পৰা এপিকাস এই শব্দটোৰ পৰাই এইটো ওয়ার্ডটো মিনিং হৈ আছে আৰু তাৰ মানেটো কি হল এটা টেল বা স্টোরি বা প্রভার্ব অর পোয়েট্রি এই বস্তুটো সো এই বস্তুটো ফিলসফিৰ মাজতে যাতে স্টোরি টেল এইবোৰ ঘুমাই আছে বা এই বস্তুটো মানে কোট ঘুমাই আছে ফিলসফি দাৰ্শনিক সকলৰ মতে যে কোন কিতাপখনতে বা কোনখন কাব্য হওক বা তেওঁলোকে এইটো আকৌ যেনেকা বুক অর হলি বুক এই সকলক আমি ফিলসফি আকৌ কি বুলি কম কাব্য বুলি কম জেনাৰেলি কাব্য মিন্স হোৱাট বুক মানে কিতাপ বুলি আমি ক'ব পাৰো যে হলি বুক হয় যেনেকা ধাৰ্মিক অলপ যিবোৰ কালচাৰৰ এবাউট ৰিলিজিয়ন অর রিলিজিয়াস সেম তেনেকা এই বস্তুটো কমপ্লিটলি রিলেটেড
with our culture. So এপিকত যদি মেক্সিমাম এপিকবোৰৰ হিন্দু এপিক হয়, তাৰ মাজত কিছুমান বুদ্ধিষ্ট এপিক্সো আছে, তাৰপিছত জৈন এপিক্সো আছে। তো ইয়াতে আমি আজি জেনাৰেলি হিন্দু এপিক্সত মেক্সিমাম এইটো চেপ্টাৰতে ফিলচফি অফ দ্য এপিক্সত মেইনলি ফ'কাছ হৈ আছে হিন্দু এপিক্সৰ ওপৰত। চ' হিন্দু এপিক্সৰ মাজত আমি কিছুমান বস্তু যেনেকা আমি যদি আমি সকলোৱে কিছু এই মহাভাৰত আৰু ৰামায়ণ এইখিনিৰ পৰা বহুত বস্তু জানিব পাৰোঁ যে নায়ক বা তাতে মহানায়ক সকলো আছিলে, তাৰপিছত গদ্য যেনেকা স্প্ৰজ পয়েট্ৰি এইবোৰ সোমাই আছে এইবোৰত। তাৰপিছত কিবা এটা আৰ্ট নিচিনা যিবোৰ যে বস্তুবোৰ সোমাই আছে, এই বস্তুবোৰৰ পৰা আমি জেনেৰেলি কালচাৰত যিবোৰ কালচাৰ এবাউট কালচাৰ যিবোৰ এক্সপ্লেইন আমি ইণ্ডিয়ান কালচাৰ কিছুমান দেখিব পাওঁ যে তাতে কেনেকুৱা বস্তুবোৰ ইনক্লুড হৈ আছে। তাৰপিছত ফল্ক লিটাৰেচাৰ আছে তাতে, তাৰপিছত গ্ৰেট পয়েমছ আছে, এইবোৰত হৈ আছে। তো এইবোৰ আমি জেনেৰেলি মহাকাব্যবিলাকক যদি আমি ক'বলৈ যাওঁ তেনেহ'লে তাতে আমি তিনিটা পাৰ্ট আছে, যেনেকা কাব্য, মহাকাব্য আৰু খণ্ডকাব্য, তাৰপিছত মুক্তাক্ষ কাব্য, এনেকা ৩-৪টা ভাগ হৈ আছে তাতে কাব্যবোৰত। চ' এইটো চেপ্টাৰতে আমি আজি তাৰ মেইন উদ্দেশ্যখিনি আলোচনা কৰিম। তাৰপিছত পৰিচয়, তাৰপিছত তাৰ এটা অৱলোকন আৰু কি কি সমস্যাবোৰ এইখনো আছে। যদিও গোটেইখিনি এদিনতে কমপ্লিট চেপ্টাৰটো শেষ নহ'ব, তথাপিও আমি কিমানলৈকে আলোচনা কৰিব পাৰোঁ এইখিনি চাই ল'ম, আৰু যিখিনিলৈকে নহয় এইটো আমি নেক্সট ডেত আলোচনা কৰিম। চ' অবজেক্টিভছবোৰত কি কি আছে, দৰ্শন আৰু সাহিত্য, যেনেকা ফিলচফিৰ লগত সাহিত্যৰ কি ৰিলেশ্যন, দৰ্শনৰ লগত সাহিত্যৰ সম্পৰ্কটো কি, এইটো কালচাৰৰ লগত দৰ্শনৰ সম্পৰ্ক থাকিবই ন ডাউট। আৰু তাতে দাৰ্শনিকবিলাক মেক্সিমাম যিবোৰ আমাৰ কালচাৰ বা এটা ভাষা বা সাহিত্য, এই বস্তুটো দাৰ্শনিকসকলে ফ'ল' কৰিব। ছাপ'জ আমি যদি ইণ্ডিয়াতে আছোঁ, তেতিয়া এখন হিন্দু ৰাষ্ট্ৰ হয়, যদিও গোটেই ৰিলিজনবোৰ আছে যদিও, কিন্তু মেইনলি তাতে হিন্দু ৰাষ্ট্ৰ হৈ আছে। আৰু এই ৰাষ্ট্ৰৰ কাৰণেই তাতে মেক্সিমাম ইয়াৰ কালচাৰ যিবোৰ হয় বা এপিক্স যিবোৰ হয়, সেইটো হিন্দু এপিক্সৰ মতে হৈ আছে। চ' দৰ্শনত যদি আমি চাবলৈ যাওঁ, তো তেনেহ'লে ছেইম আমাৰ ফিলচফিত মেক্সিমাম বস্তুবোৰে সংস্কৃত শব্দবোৰ ৰিলেটেড, বিকজ এপিক্স যিবোৰ মহাভাৰত হওক, ৰামায়ণ, এইবোৰ সংস্কৃততে আছে। চ' সাহিত্যৰ লগত অট'মেটিক দৰ্শনৰ এটা সম্পৰ্ক হৈ আছে। আৰু ইয়াতে যিবোৰ মহাকাব্য হিচাপে আছে, যেনেকা মহাকাব্য হওক, তাৰপিছত মহাকাব্যৰ মাজতো তাতে পাৰ্ট হৈ আছে, যেনেকা কাব্যবোৰক যিবোৰ ৰামায়ণ, মহাভাৰত বা কালিদাস, তেওঁলোকৰ বহুত এইবোৰ কিতাপ যিবোৰ আছিলে, এইবোৰৰ মাজতো বুদ্ধিষ্ট, জৈনৰ যিবোৰ আছে, গোটেইবোৰৰ মাজতে কাব্য আৰু মহাকাব্য এইবোৰৰো এটা পাৰ্ট হৈ আছে। যেনেকা কাব্য বুলি জেনেৰেলি আমি যদি ক'বলৈ যাওঁ, তাক তিনিটা পাৰ্ট হ'ব। তাতে তিনিটা, কিছুমানক মহাকাব্য আৰু কিছুমানক খণ্ডকাব্য বুলি কোৱা হয়। যেনেকা মহাকাব্য বুলি ক'বলৈ যাওঁ যদি, তেনেহ'লে আমি তাতে বহুত কেইজন নায়ক থাকিব পাৰে, বা তাতে বহুত ষ্টৰি থাকিব, বহুত পয়েম থাকিব। তাৰপিছত তাতে পাৰ্টবিলাক বেছি হ'ব। ছেইম তেনেকা খণ্ডকাব্য নায়ক কম থাকিব, এজনে থাকিব, তেনেকা কমকে থাকিব। তাৰপিছত পয়েমো কম হ'ব, এটা পয়েম বা দুটা, এনেকা। চ' এই বস্তুবোৰ খণ্ডকাব্য কি হ'ব, অলপ কম হ'ব বস্তুটো। কিন্তু মহাকাব্য যিবোৰ, তাতে লাইক মহাভাৰত, ৰামায়ণ, যেনেকা মহাভাৰতত বহুত নায়কবোৰ আছিলে, ছেইম তেনেকা ৰামায়ণতে হওক, তাতেও বহুত নায়কসকল আছিলে, ছেইম তেনেকাই এই বস্তুটো যিবিলাক খণ্ডকাব্য হয়, তাতে নায়ক এজনহে থাকিব, বা অনলি ওৱান, এটাহে ছন্দ থাকিব। পয়েম হ'লেও তাতে এটা ছন্দ থাকিব, কিন্তু মহাকাব্যত বহুত বেছি ছন্দ থাকিব। চ' এই বস্তুটোক আকৌ যদি আমি
মহাকাব্যসমূহৰ মাজত আৰু এটা বস্তু আছে যেনেকা শ্ৰাব্য কাব্য বুলি ক'ব পাৰো আৰু দৃশ্য কাব্য বুলি ক'ব পাৰো শ্ৰাব্য কাব্য এণ্ড দৃশ্য কাব্য ঠিক আছে এইখিনি আমি পিছত আলোচনা কৰিম সো মহাভাৰত আৰু ভাগৱত গীতাৰ মাজতো কিছুমান বস্তু যিবোৰ শ্লোক সংস্কৃতত আছে যেনেকা গদ্য পয়েম যিবোৰ আছে এইবোৰৰ এটা পাৰ্ট আছে যিবোৰক আমি শ্ৰব্যৰ জৰিয়তে যিবোৰ লাইনছবোৰ আছে এইবোৰ কিহৰ জৰিয়তে শ্ৰব্যৰ জৰিয়তে দিয়া আছে পদ্য নহয় পয়েমৰ জৰিয়তে দিয়া আছে এজ এ পয়েট সো দুখনতেই কিছুমান এনেকা বস্তু আছে যিবোৰ এজ এ পয়েম তাতে ইউজ কৰা হৈ আছে বা পয়েমখন পঢ়িলে আমি এক্সপ্লেইন কৰিলে পুৰা ষ্টৰিটো পাব পাৰো সো মহাকাব্যসমূহৰ এই এটা দাৰ্শনিক চাপ আছে এইটোৰ মাজতে যিবোৰ যি মহাকাব্য আছে সাপোজ মহাভাৰতত যেনেকা কৃষ্ণই হওক বা মহাভাৰতত যে কৌৰৱ পাণ্ডৱ যিবোৰৰ সময়ত যিবোৰ এই ৱাৰ হৈছিলে বা যুদ্ধ তেতিয়া কিছুমান বস্তু আমি যদি এক্সপ্লেনেশ্যন বিলাক চাইছো যিবোৰ কি হৈছে কবিতাৰ জৰিয়তে যেনেকা পয়েটৰ নিচিনা এজন পয়েটে যেনেকা লিখিব পাৰে তেনেকা কবিতাৰ জৰিয়তে এইবোৰ পদ্যৰ জৰিয়তে তেনেকা দিয়া আছে যদিও তাতে গদ্যৰ পাৰ্টো আছে আকৌ পদ্যৰ পাৰ্টো আছে কিন্তু মেক্সিমাম তাতে গদ্য যিবোৰ আছে এইবোৰ পদ্যৰ জৰিয়তে এক্সপ্লেইন কৰা হৈছে সো এইবোৰ বস্তুত যেনেকা মহাভাৰত আমি যিবোৰ ষ্টৰি আছে বা নায়কসকল আছে তেওঁলোকেও সেম তেনেকা নিজৰ যে ৰুলটো হয় এইবোৰতো কিছুমান ক্ষেত্ৰত ষ্টৰি আৰু কিছুমান ক্ষেত্ৰত পদ্যৰ জৰিয়তে দিয়া হৈ আছে সো এইটোক আকৌ মহাকাব্যক আকৌ আমি দুটা পাৰ্টতে কিছুমান চাব পাৰো আৰু কিছুমান শুনিব পাৰো মহাকাব্যৰ মাজত এইবোৰৰ এটা পাৰ্ট আছে তাৰপিছত লাষ্টৰ পইণ্টটো হ'ল মহাকাব্যসমূহৰ দাৰ্শনিক চাপ তাতে কি আছে এটা দাৰ্শনিক চাপ আছে মহাকাব্যসমূহৰ যেনেকা তাৰ যি ফিলচফিকেল ইমপ্ৰিণ্ট তাৰ যেটা এটা থাকিবই ইপিক্সৰ যেন যি সাহিত্যৰ লগত বা যিটো চলি আছিলে এইবোৰৰ বস্তুবোৰ তাৰ লগতে শ্ব' হৈ যাব আৰু মহাকাব্যসমূহৰ যি ফিলচফাৰ্ছ মিনছ ৱাৰ্ড মহাকাব্যৰ লগত ৰিলেটেড থাকিবই য ফিলচফি মিনছ তাক এইখিনি এই এপিক্সৰ জৰিয়তে আমি পাষ্টত যিবোৰ কালচাৰ আছিলে বা পাষ্টত কি চলি আছিলে এই বহুত ৰজা মহাৰাজা সিহঁতৰ লাইফৰ পৰা বা আমি কিছুমান বস্তু এটা দাৰ্শনিক চাপ পাই যাওঁ সো এই বস্তুবোৰহে মহাকাব্যসমূহত দিয়া থাকে আৰু এইবোৰৰ যি এটা দাৰ্শনিক চাপ এই বস্তুটো আমি মহাকাব্যৰ পৰা পাষ্টত যি চলি আছিলে বা হৈ আছিলে এই বস্তুটোৰ আমি এটা ইমপ্ৰিণ্ট এটা চাপ পাই যাওঁ সো দৰ্শনৰ অৰ্থটো আমি অলৰেডি ডিছকাছ কৰিলোঁ যে দৰ্শনৰ অৰ্থ হ'ল কি মেইনলি লাভ জ্ঞানৰ আমি জ্ঞানক ভাল পাওঁ যে এই বস্তুটোৱেই হ'ল দৰ্শনৰ উদ্দেশ্য আৰু তাৰপিছত মহাকাব্য শব্দটোৰ মাজত যি অৰ্থ আছে তাৰপিছত মহা মানে কি হ'ল এখন poet বা কাব্য means কাব্য was described into many various philosophers বেলেগকে দিছে এইটো ইউনিভাৰ্সেল কনসেনসাসৰ পৰা বেলেগ দিয়া হৈছে যেনেকা কাব্য means what কবি and কবে কৰ্ম কাব্যম that means what কবিহে কাব্যৰ তেওঁহে কবিহে কাব্যৰ খিনি সৃষ্টি কৰিব কবিহে কাব্যৰ সৃষ্টি কৰে যেনেকা আৰু তাতেহে কবিহে কাব্যৰ এইখিনি এজে তেওঁ পাৰ্চিভাৰে হয় তেওঁ ৰিডাৰ এইবোৰ যিমানে হওক দ্য হাৰ্ট অফ দ্য পাৰ্চিভাৰৰ ৰিডাৰ এইটোৱে হ'ল এটা যেনেকা ৰাসা বুলি ক'ব পাৰো মানে জয় এই কবিবোৰহে আমি পঢ়িখিনি এটা জয় ফিল কৰিব পাৰো কবিতাবোৰ সো যিসকলে এই বস্তুবোৰ তেওঁলোকে এটা
কালচাৰৰ পৰা বা সংস্কৃতিৰ পৰা এই বস্তুটো তেওঁলোকে তাত ইনভলভ কৰিছে আৰু এই বস্তুটো এটা এস্থেটিক সেনসিটিভিটিৰ নিচিনা হৈ আছে আমাৰ যি সেন্স অৰ ফিলিংছৰ লগত সো কবিতাবোৰক যেনেকা আমি যদি পঢ়িব যাওঁ বা কিবা এটা লাইন শুনিব যাওঁ তেতিয়াহ'লে কি হয় আমি অটোমেটিক্যালি কিবা এটা তাক ফিল কৰিব পাৰো যে কবিবোৰ কেনেকা তেওঁলোকে পুৰা মানে গভীৰত গৈ পেলাই তেওঁলোকে এই বস্তুবোৰ ডিসকাস কৰিছিলে সো কবি poet means all কবি সংস্কৃত word হয় সো accordingly এইটোৰ পৰা আমি সংস্কৃত লিটাৰেচাৰ মানে গ্ৰেট এটা ইম্পৰ্টেন্স হল আন্ডাৰ কাব্যসমূহত যে এই সংস্কৃত ওয়ার্ডটো কিহৰ কাৰণে ম্যাক্সিমাম ওয়ার্ডবোৰ এই সংস্কৃততে দিয়া আছে যিবোৰ মহাকাব্য তাতে আৰু কমপ্লিট ম্যাক্সিমাম অলমোস্ট অল ওয়ার্ডই কিছুমান ট্ৰান্সলেচনই নহয় আজিলৈকে ইংলিছত গলেও সেম শব্দবোৰে ইউজ হৈছিলে যেনেকা মহাকাব্য অৰ সংস্কৃত দৰ্শন ব্ৰাহ্মণ এই শব্দবোৰ এতিয়াও কি হৈ আছে তেনেকাই ইউজ হৈ আছে সো কাব্যৰ মাজত আকু আৰু এটা এইফালে তিনি টাইপ যদিও তাৰ থ্ৰী টাইপস অফ কাব্য যেনেকা খণ্ড কাব্য মহাকাব্য এণ্ড মুক্তাক্ষ কাব্য এই তিনি টাইপৰ কাব্য হোৱাৰ পিছতো আকু তাতে দুটা টাইপৰ কাব্য হৈ আছিল যেনেকা দৃশ্য কাব্য এণ্ড শ্ৰাব্য কাব্য সো কাব্যক যেতিয়া দৃশ্য কাব্য আৰু শ্ৰাব্য কাব্য মিন্স হোৱাট পঢ়া বা অনুভৱ কৰা পদ্য গদ্য আৰু চম্পু এইবোৰ যাতে গদ্যবিলাক অৰ পদ্য হওক আৰু সৰু সৰু যিবোৰ কিছুমান মূল কথা যিবোৰ এইবোৰ গোটেইবোৰ যেবোৰ আমি যেনেকা মহাভাৰত সাপোজ আমি শুনি থকা কিবা এটা পাৰ্ট যেতিয়া পঢ়ি আছে কোনোবাই যিবোৰ জাস্ট আমি শুনিব পাৰো এই বস্তুটো হল কি শ্ৰাব্য কাব্য দ্যাট যি কাব্য আমি অকলে শুনিব পাৰো নট উই ক্যান নট পারসিভ ইট থ্ৰু আৱাৰ আইজ হেইটোকে আমি কি বুলি কম শ্ৰাব্য কাব্য আৰু কোনটোক আমি দৃশ্য কাব্য বুলি কম যেটো আমি চকুৰে দেখা চাব পাৰো অর রাস যেনেকা কমিউনিকেশন অফ রাস হব তাতে থ্ৰু ক্যারেক্টার্স ড্রেস গেস্টার কার্ভস ডিজাইন অ্যাকশন ড্রামা আদার যিবোৰ লাইন্স এই সববোৰ আমি দেখা পাওঁ সেইবোৰকে দৃশ্য কাব্য বুলি কোৱা হয় সো দুটা টাইপৰ যেতিয়া দৃশ্য কাব্য কোনবোৰ যেতিয়া ম্যাক্সিমাম আমি গম পাওঁ কিছুমান ক্ষেত্ৰত এইটো সময়তে জানুৱাৰী 13 14 15 প্ৰায় সকলোতে কি হৈ আছিল ৰাস বুলি আমি ক'ব পাৰো যি ৰাস কোচ ড্ৰামা হৈ আছিল যিবোৰত ড্ৰেছ তাৰ পিছত সাউন্ড মিউজিক এইবোৰো আছিল এইবোৰকে আমি কি বুলি ক'ব পাৰো শ্ৰাব্য কাব্য বুলি ক'ব পাৰো যিবিলাক ৰাসৰ যোগাযোগ অন্তৰ্ভুক্ত থাকে যিবোৰত কাব্যত অমুক নায়কে এটা কথা কোৱাৰ পিছত তাৰ সাপোজ এসিস্টেন্টে এটা গলে তাত সেম তেনেকা এই বস্তুবোৰ যাতে ড্ৰেছ আৰু সকলো এটা এক্সপ্ৰেছন কৰি পেলাই দেখুৱাই দিয়ে এই বস্তুটোকে আমি ৰাস সকলো জানোই ৰাসলীলা বুলি কৈ থাকে সো এই বস্তুবোৰ কাব্যতে কি কৰিব কিছুমান শ্ৰাব্য কাব্য হয় আৰু কিছুমান দৃশ্য কাব্য হয় সো এটো ভাৰ্বেল কমিউনিকেশনৰ এগেইনষ্ট ইনভলভস হয় আৰু ৰাস থ্ৰু দা ক্যাৰেক্টাৰৰ জৰিয়তে তেওঁলোকে ড্ৰেছ লগায় এণ্ড এই বস্তুটো কৰে সো অৰিজিন আৰু ডেভেলপমেন্টটো কি হ'ব এতিয়া মেইনলি অৰিজিন আৰু ডেভেলপমেন্টটো কাব্য আৰু মহাকাব্যটোৰ অৰিজিনটো কৰ পৰা আহিলে ম্যাক্সিমাম এই বস্তুটোই সংস্কৃত লিটাৰেচাৰৰ পৰা আহিলে আৰু পোয়েটিক এটো যি সূক্ত ঋগ্বেদ তাৰ পৰাই আহিলে সো উষা সূক্তক আমি এক্সাম্পল দিব পাৰো যে বৈদিক কাব্যৰ এইটো লেটাৰ ডিপাৰ্টমেন্টত বেদাজৰ সময় লাষ্টত এইটো ডেভেলপমেন্ট বেদাজ যেতিয়া উন্নত হল এইটো সময়ত ইন ব্ৰহ্মপুত্ৰত আৰু অৰণ্যকা এণ্ড উপনিষদ অলসো এইবোৰত কায়াবিলাক কি হল স্কেটাৰ হল এণ্ড ইন এ পোয়েটিক এণ্ড
ডায়লগ ফৰ্ম, এটা পয়েটিক আৰু এটা ডায়লগৰ ফৰ্মত, এই ডায়লগৰ ফৰ্মত জেনেৰেলি যিবোৰ গদ্য পয়েম আছিলে এইবোৰক পয়েটিক মুডত, আৰু যিবোৰক গদ্য আছিলে যে ষ্টৰী টাইপ, এইবোৰক ষ্টৰীৰ জৰিয়তে এক্সপ্ৰেছ কৰা হৈছিলে। কাব্য মহাকাব্যৰ উৎপত্তি আৰু যি বিকাশ, তাত প্ৰাচীনতম কাব্যিক স্ৰোত হয় সেইটো বেদৰ পৰৱৰ্তী বিকাশত আৰু উপনিষদ কাব্যকবি আৰু সংকলাপ ৰূপত সিঁচৰিত হৈ পৰিছিল। মহাকাব্য হিচাপে মহাকাব্য ইয়াৰ সঠিক অৰ্থত বাল্মীকিৰ ৰামায়ণ আৰু ব্যাসৰ মহাভাৰতৰ পৰা আৰম্ভ হৈছিলে। মহাকাব্যৰ যেতিয়া উৎপত্তি হৈছিলে তেতিয়া এইটোৱে এটা যে শ্ৰুতটো আৰু যি বেদৰ পৰৱৰ্তী বিকাশত আৰু উপনিষদ যিবোৰ কাব্য আৰু কবি আছিলে এইবোৰৰ গোটেইখিনি বা যি কথোপকথন হৈছিলে এইবোৰক তেতিয়া এই এটা কথোপকথনৰ ৰূপতহে এইটো এইবিলাক ইম্পৰ্টেণ্ট হৈ পৰিছিলে। আৰু মহাকাব্য হিচাপে মহাকাব্য ইয়াৰ সঠিক অৰ্থত বাল্মীকিৰ ৰামায়ণ আৰু ৰাসৰ মহাভাৰতৰ পৰা আৰম্ভ হৈছিলে। আমি এইখিনি বস্তুত কিছুমান বস্তু আমি যেনেকা যেতিয়া আমি ৰামায়ণ মহাভাৰতৰ ষ্টৰী কিছুমান বস্তু আমি চাপোজ যেতিয়া আগতে টিভিৰ মাজত ৰামায়ণ আৰু মহাভাৰত চিৰিয়েলটো দি আছিলে, তেতিয়া আমি এটা অনুমান কৰিব পাৰো কেনেকা তেওঁলোকে এক্টিংটো কৰিছিলে। চাপোজ কিছুমান পদ্যত তেওঁলোকৰ তাৰপিছত কিছুমান চাউণ্ড আছিলে, দেন কিছুমান তেওঁলোকে ক্ষেত্ৰত এই যেতিয়া এক্সপ্ৰেছ কৰি আছিলে এক্সপ্ৰেছনৰ সময়ত তেওঁলোকে পদ্যটো কেনেকা ষ্টাৰ্ট কৰিছিলে আৰু লাইনবোৰ কেনেকা কৰি আছিলে। এই বস্তুবোৰ গোটেইবোৰ কি হয় এটা মহাকাব্য হিচাপে মহাকাব্যৰ ইয়াৰ সঠিক অৰ্থত এইটো বাল্মীকিৰ ৰামায়ণে আৰু ব্যাসৰ মহাভাৰতৰ পৰা আৰম্ভ হৈছিলে। এতিয়া আমি কাব্য আৰু যি মহাকাব্য চব বস্তুবোৰক আমি আকৌ মহাকাব্য ক'ব নোৱাৰিম। কিছুমান যিবোৰ সাপোজ ৰামায়ণৰ মহাভাৰত এইবোৰৰ নিচিনা যিবোৰ আছে সেইবোৰক আমি মহাকাব্য বুলি ক'ব পাৰিম। ইয়াৰ যিবোৰ প্লট আছে, যিবোৰ কথা নাকা এইবোৰ সম্পূৰ্ণৰূপে কল্পিত হ'ব নালাগে, কিন্তু প্ৰাচীন ঐতিহাসিক যি অভিলেখ বা পুৰাণ পৰম্পৰাৰ ওপৰতে আধাৰিত হ'ব লাগিব। যিটো আমি পুৰাণ যিবোৰ পৰম্পৰা আছিলে, যি ক্লাছিকেল বা কালচাৰ যিবোৰ আছিলে এইবোৰৰ জৰিয়তে যি হিষ্টৰিকেলি যিবোৰ ৰিলেটেড হৈ আছিলে এইবোৰৰ যিবোৰ অনলি আমি এক্সপ্ৰেছ কৰিব পাৰোঁ বা তাতে নায়কসকল কি হ'ব লাগিব, সুস্থ বা ভাল তেনেকা হ'ব লাগিব। তেতিয়াহে এইবোৰ থকাবিলাকক আমি মহাকাব্যৰ ইনক্লুড কৰিব পাৰোঁ। আৰু ইয়াৰ যিবোৰ নায়ক হ'ব ধৈৰ্য, জ্ঞান, সাহস, ধাৰ্মিকতা আদিৰ দৰে উচ্চ নৈতিক যি ক্ষমতা সম্পন্ন হ'ব লাগে আৰু এক বংশৰ হ'ব লাগে। ইয়াৰ যি নায়ক হ'ব এইটো তেওঁৰ কি হ'ব লাগিব, ধৈৰ্য, তেওঁৰ যেনে ৰজা যেনেকা কমপ্লিট পাৱাৰফুল চেম তেনেকা তেওঁৰ গোটেই বস্তু থাকিব লাগিব। খালি অনলি যে তেওঁলোকে এই বস্তুটো তেওঁলোকে কিবা এজ এ হিৰোৰ নিচিনা তেনেকা নহ'ব, বাছ তেওঁ কি হ'ব লাগিব, ধাৰ্মিকো হ'ব লাগিব, লগতে তেওঁৰ মনটো ছফ্ট হাৰ্টেড হ'ব লাগিব, প্লাছ তেওঁ ভালকে বিচাৰ কৰা এণ্ড অলছ' সাহস থাকিব লাগিব, জ্ঞান থাকিব লাগিব, আৰু যাতে কোনেও ভুল ডিচিশ্যন ল'ব নোৱাৰে সেই বস্তুটোও তেওঁৰ ক্ষমতা, এই ক্ষমতাটোও তাৰ ভিতৰত থাকিব লাগিব যে আমি কাৰো লগত তেওঁ যাতে কোনো ভুলকে কোনো নৈতিকতাই হওক বা প্ৰেছাৰাইজে হওক এইবোৰ যাতে কোনো ষ্টুডেণ্টৰ বা কোনো মানুহৰ যেনেকা ষ্টুডেণ্টবিলাকক যিটো সুবিধা দিয়া হয় চেম তেনেকাই ইয়াৰ যিবোৰ নায়কসকল আছে তেওঁলোককো নৈতিক ক্ষমতা সম্পন্ন মানে নৈতিকতাৰ খাতিৰত তেওঁলোকে ভাল হ'ব লাগিব, আৰু তেওঁ কোনো এই যিবোৰ প্ৰজাসকলৰ কোনো বেয়া হ'ব পাৰে এনেকা একো তেওঁলোকে ষ্টেপ ল'ব নোৱাৰে।
সো এইটোৰে পুৰুষাৰ্থৰ দ্বাৰা বাবে এটা সংগঠিত ছবি চিত্ৰিত কৰিব লাগিব এইটোৱে এটা পুৰুষাৰ্থত আমি পাইছিলো কি পুৰুষাৰ্থত 4টা স্টেপস আছে যিবোৰ হল পুৰুষাৰ্থত প্ৰাচীন ফিলসফিৰ মাজত সংস্কৃত ফিলসফৰ পাৰ্টত পুৰুষাৰ্থ বুলি এটা টাৰ্ম আছিলে যত মানে পুৰুষাৰ্থ বুলি কোৱাতে অনলি পুৰুষ যে তেনেকা নহয় জাস্ট তাতে কি আছিলে এটা নিয়ম আছিলে যে যিসকল ধৈৰ্য বা জ্ঞান বা সাহস বা ধাৰ্মিকতা এইবোৰ থাকিব তেওঁলোকেহে কি কৰিব লাগিব পুৰুষাৰ্থৰ যিটো স্টেপস আছে যেনেকা ধৰ্ম অৰ্থ কামা অৰ মোক্ষ এই বস্তুবোৰ তেওঁলোকে থাকিব এতিয়া ধৰ্ম মিন্স হোৱাট ৰাইটাছনেছ অৰ্থ মিন্স হোৱাট ৱেলথ এণ্ড কামা মিন্স হোৱাট sensuous pleasures and the sensor eta pleasures etu hoy then moksha the ultimate bliss as a liberation যেটো হল ultimate bliss as a এইটো এইখিনি থাকিব লাগিব পুৰুষাৰ্থত আৰু it also have vividly described there some common themes as the city village এইবোৰ থাকিব লাগিব spot যেনেকা separation mountain sunset তাৰ পিছত ocean এইবোৰৰ লগত থাকিব লাগিব So, এইখিনি এবাব characteristics পৰা আমি ক'ব পাৰিম যে মহাকাব্যৰ characteristics বোৰ কি আছিলে So, ইয়াতে যেনেকা নায়কৰ কি ধৈৰ্য হ'ব লাগিব because তেওঁ যদি তেওঁলোকে যদি কিবা ডিসিশন লয় at the time of angry moment তেনেহলে তেতিয়াহে প্ৰজাসকলৰ লছ হ'ব আৰু এই বস্তুটো তেওঁলোকৰ যে নৈতিক ক্ষমতাপন্ন হতাই থাকিব লাগিব আৰু এইটোৰ যাৰ জৰিয়তে মহাকাব্যতে তেওঁলোকে ৰজাসকলক মহাকাব্যটো তেওঁলোকক এন্ট্ৰি পজিটিভলি লোৱা হৈছিলে সো এইবোৰত যি মহাকাব্যৰ characteristics এতিয়া এনেই যদি কিবা এজন ৰজা হয় জাস্ট এজ এ প্ৰজা বা তেওঁলোকৰ ৰাজা আছিলে কিবা আছিলে এটা ঠাইৰ পৰা আৰু এটা ঠাইত তেওঁলোকে আহি কিবা যুদ্ধ কৰিলে বা কিবা কৰিলে এইটো বস্তুত তেওঁলোকে কাব্যত নহয় বেলেগ হোৱাকে আহিব তো মহাকাব্যত অনলি যিসকল ইয়াৰে নায়ক ধৈৰ্য জ্ঞান সাহস ধাৰ্মিকতা আদিৰ দৰে এইবোৰ উচ্চ নৈতিকতা সম্পন্ন হ'ব লাগিব আৰু তেওঁলোকে এটা বংশৰ তেতিয়া আৰু এক বংশৰ এটা পদবী তেওঁলোকে পাব এইবোৰে পুৰুষাৰ্থৰ বাবে এটা সুসংগত ছবি কৃতিত্ব কৰিব লাগিব বিকজ তাতে যিবোৰ পাৰ্ট আছে যেনেকা মহাকাব্যৰ মাজতে পুৰুষাৰ্থৰ মাজত আছিলে যেনেকা ধৰ্ম দ্যাট মিন্স হোৱাট ধৰ্মটো থাকিবই লাগিব যিকোনো বাচ্চা হলেও গুটিখিনি থাকিব লাগিব ধৰ্ম তাৰ পিছত হল অৰ্থ মিন্স হোৱাট ৱেলথ তেওঁলোকে কি হ'ব লাগিব প্ৰপাৰ্টি থাকিব লাগিব আৰু তাৰ পিছত প্ৰপাৰ্টিত যিখিনি তেওঁলোকে অৰ্থ বুলি কয় আৰু ৱেলথ এইখিনি থাকিব লাগিব দেন কামা দ্যাট মিন্স হোৱাট সেন্সুয়াস প্লেজার ইজ কামা যিবোৰ এজন হিউম্যান বিংস এজ এ হিউম্যান বিংস সকলোৰ মাজতে ৰৈ আছে এই বস্তুটো সো এই বস্তুটোক আমি সেন্সুয়াস প্লেজার বুলি ক'ব পাৰো সো এই বস্তুটো মানৱ জাতিৰ মাজত আমি ইন ফিলসফি যিবোৰ ব্ৰাহ্মণে হওক আৰু যি ধৰ্মৰে হওক তাতে পুৰুষাৰ্থ বুলি এটা ৱাৰ্ড আছে এই পুৰুষাৰ্থৰ মিনিংটি হল ধৰ্ম দেন অৰ্থ দেন কামা এণ্ড মোক্ষ মিন্স হোৱাট ultimate bliss as a liberation এটো হল মোক্ষ দেন মানে ফাইনালি এটা লাইফ মানুহৰ যি লাইফ হয় লাইফতে ফাৰ্ষ্টত আমি জন্ম হোৱাৰ লগে লগে ধৰ্ম এটাৰ পৰিচয় পাওঁ দেন নেক্সট টু দা ধৰ্ম আমি
তাতে অৰ্থৰ কাৰণে আমি কি কৰোঁ যেন ফৰ ইনকাম অৰ ইকনমিকেলি ষ্ট্ৰং এইবোৰৰ কাৰণে আমি বহুত বস্তুত পঢ়া শুনাৰ পৰা লৈ লাইফৰ আৰু এটা ষ্টেপ লৈ আমি এইবোৰ নিজকে ছেটেল কৰিবলৈ গৈ থাকোঁ সকলোৱে দেন ডেট মিনছ হোৱাট দিজ আৰ দ্য অৰ্থ পাৰ্ট তাৰপিছত হ'ল কামা ডেট মিনছ হোৱাট কামা মিনছ হোৱাট আফটাৰ প্লেজাৰ অৰ চ' মেনি সমাজত যেতিয়া আমি থাকিব লগা হয় তেতিয়া আমি বহুত বস্তু কিবোৰ পাৰ্ট আমাৰ লাইফত ষ্টেপবোৰ আহি যায় তো ছেইম তেনেকুৱা কামা ইজ এ থাৰ্ড ষ্টেপ কামাটো থাৰ্ড ষ্টেপত হয় যেতিয়া আমি এষ্টাব্লিছ হৈ যাওঁ তাৰপিছত আহে ছাপ'জ মেৰেজ অৰ এনি টাইপ অফ that census or census pleasure that means what তাক আমি কামা বুলি ক'ব পাৰোঁ এণ্ড তাৰ নেক্সট আহে যে আকৌ মোক্ষ ডেট মিনছ হোৱাট আমি এই গোটেই বস্তুবোৰৰ পৰা এতিয়া এইটো এটা লাষ্ট টাইপ হয় য'ত আমি গোটেই বস্তুবোৰ লাহে লাহে এৰি দিওঁ আমি যি নেক্সট জেনাৰেশ্যন হয় সিহঁতৰ ওপৰত এৰি দি কিনি আমি যেন ডাইৰেক্টলি বহি থাকিব বিচাৰোঁ so this is the what last third fourth stage so এই বস্তুবোৰৰ হ'ল লাষ্টৰটো হ'ল আল্টিমেট ব্লিছ এজ এ লিবাৰেশ্যন মানে মুক্তি নিজকে মুক্তি দিয়া চ' এইটো যে অকলে ইয়াতে বা চিটিত কৰা হৈ আছে তেনেকুৱা নহয় চবতেহে এনেকুৱা ডেছক্ৰাইব কৰা হৈ আছে চাম যে ছাপ'জ এই অ'চেন মাউণ্টেইনছ তাৰপিছত এইবোৰত যি ছানছেট তাৰপিছত মেৰেজ ইউনিয়ন ছেপাৰেশ্যন চবতে চাইল্ড বাৰ্থ ৱাৰ এটচেট্ৰা চবতে এই বস্তুটোহে মহাকাব্যটোহে পৰা মহাকাব্যৰ জৰিয়তে আমি তাৰ কালচাৰ বা কি আছে এই বস্তুটোত আমি খুলিলে চাব পাৰোঁ চ' ছেইম তেনেকুৱা কিছুমান বস্তু অট'মেটিকেলি আমি পুৰুষাৰ্থ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টাৰ্ম ইন ফিলচফি যে পুৰুষাৰ্থ হ'ল আমি এজ এ হিউমেন লাইফ ওৱান পাৰ্চন ইন এ হিউমেন লাইফ পুৰুষাৰ্থ বস্তুটো সকলোৱে ফাৰ্ষ্টত কি হ'ব ধৰ্মৰ প্ৰতি হ'ব তাৰপিছত ধৰ্মত শিকিব লাগিব দেন তাৰপিছতে তেওঁ এইবোৰ যিবোৰ ইম্পৰ্টেণ্ট বস্তু এইবোৰ লোৱা তাৰপিছত হ'ল অৰ্থ তাৰমানে ইনকাম কৰিব লগা হয় দেন কামা হ'ল চেঞ্চাছ প্লেজাৰ দেন মোক্ষ ডেট মিনছ হোৱাট আল্টিমেট ব্লিছ এজ লিবাৰেশ্যন এইটো হ'ল আল্টিমেট ব্লিছ চ' এইখিনিৰ জৰিয়তেও ফ্ৰম গোটেই যিমান আছিলে চব কেৰেক্টাৰিষ্টিক্সৰ পিছতো আমি মহাকাব্যক কি বুলি ক'ব পাৰোঁ নট জাষ্ট এজ এ চেক অফ লিটাৰেৰী স্কলাৰশ্বিপ বুলি ক'ব নোৱাৰোঁ চ' তাক আমি স্পেচিফিক ফিলচফিকেল লাৰ্ণিং বুলিও ক'ব পাৰিম চ' তাকে আমি ফিলচফিকেল লাৰ্ণিং বুলি ক'ব পাৰোঁ চ' দিজ আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ মহাকাব্যছ তেতিয়া আমি যদি এজ এ এক্সাম্পলটো মিলাবলগীয়া যাওঁ তেনেহ'লে ছাপ'জ মহাভাৰত তাতে আমি মহাভাৰতখনত কি ছাপ'জ এজ এ ফাৰ্ষ্টতে আমি তাতে চাব লাগিব এজ এ এপিক এজ এ মহাভাৰত হয় আছে এপিক এজ এ মহাভাৰত দেন টু ধৈৰ্য যদি নায়ক আছে ছাপ'জ যি কিং আছিলে তেওঁ কি হ'ব লাগিব ধৈৰ্য থাকিব লাগিব জ্ঞান থাকিব লাগিব দেন সাহস দেন ধাৰ্মিকতা আদিৰ দৰে উচ্চ নৈতিক সম্বন্ধ লোকসকল থাকিব লাগিব তাৰপিছত পুৰুষাৰ্থত যি লাষ্টৰ যিটো আছে সেইটোৱে হ'ল যে মোক্ষ আমি সমাজৰ পৰা কেনেকৈ আমি মোক্ষ লাভ কৰিব পাৰোঁ আৰু এজ এ আল্টিমেট ব্লিছ এজ এ লিবাৰেশ্যন মুক্তিৰ পিছত আমি এটা লাইফ বিচাৰোঁ সেই বস্তুটোহে চ' এতিয়া কাব্য মহাকাব্য আৰু এই থ্ৰী টাইপছ অফ কাব্যছবোৰ হোপ আই ইউ আণ্ডাৰষ্টেণ্ড চ' তাৰপিছত আকৌ বাকী আছে অলপ আৰু ৰিফ্লেকশ্যন অফ দ্য ক'ৰ ইছ্যুজত আমি যদি যাওঁ তেনেহ'লে এইটো এটা কি হ'ব সংস্কৃত ৱাৰ্ড হ'ব তাতে দুটা ৱাৰ্ডে হয় মেইনলি
এটা হল বৈদিকা and এটা হল লৌকিকা. Two words are there mainly. One is Vaidika and another is so বৈদিকা সাহিত্যক পার্টেন্স এইটো কি কৰে বৈদিকা সাহিত্যই ফিলসফিক্যাল ম্যাটার্সবোৰ লৈ আলোচনা কৰে and it includes samhita Brahman analyze and Upanishad. It is এইটো তাক আকৌ শব্দ প্ৰমাণ বুলি কোৱা হয় তাক কি বুলি কয় শব্দ প্ৰমাণ বুলি সো তেনেকা বাল্মীকি বহুত কেইখন এনেকা ধৰ্মগ্ৰন্থ আছিলে বা যিবোৰ এপিক বুলি আমি কওঁ এইবোৰ আছিলে যত বাল্মীকি তাৰপিছত characteristics of মহাকাব্যৰ লগত যিবোৰ ৰিলেটেড আছিলে সাপোজ উপনিষদ and বৈদিক যিবোৰ এইবোৰৰ মাজতে সবতে ম্যাক্সিমাম বস্তুবোৰ কোৰিচেছবোৰ এইবোৰ যি ৰিফ্লেকশন হৈ আছে এই বস্তুবোৰ সবতে হুমাই আছে যে নট অনলি দা ৰামায়ণ মহাভাৰত টেক্সট ৰামায়ণৰ মহাভাৰতৰ টেক্সট যিবোৰ আছে বা মহাভাৰতৰ পিছত যিবোৰ বালাকাণ্ড তাৰপিছত অয়োধ্যাকাণ্ড এইবোৰ আছে এইবোৰো আমি অলপ অলপ এটা পেৰা চাব লাগিব সো এই বস্তুবোৰৰ জৰিয়তে আমি সাপোজ ৰামায়ণৰ যিবোৰ লাইন আছিলে এই বস্তুবোৰত আমি যদিও ষ্টৰীটো ধুনিয়াকে গম পাওঁ বাট যিবোৰ যিবোৰ ইম্পৰ্টেন্ট যেনেকা ৰামায়ণৰ সাপোজ বাল্মীকি আছিলে যিবোৰ তাতে পাৰ্টিসিপেট যিবোৰ কৰিছিলে সাপোজ এই যি ড্ৰামা যিবোৰ ৰাখত হৈ থাকে এই বস্তুবোৰত সো এই বস্তুবোৰ এটা কি হয় এপিকৰ মাজতে হুমাই আছে আৰু এই অপিকটোৰ জৰিয়তে যে এম একডনেল অলসো ৰাইট তেওঁ কৈছিলে যে probably তাতে কোনো ওয়ার্কসে ওয়ার্ল্ডৰ লিটারেচাৰত নাই যে সিকুলার ইন গুটিটো সিকুলার হয় ইন অরিজিন আৰু তাৰ পিছতহে এইটো সাচ এ প্ৰফাউন্ড এইটো লাইফৰ জি আৰু চিন্তাৰ যিবোৰ ৰামায়ণ চালে আমি গম পাওঁ যিবোৰ তাতে পয়েন্ট বা চিন্তাৰ যিবোৰ হুমাই আছিলে এই বস্তুবোৰতে পৰাও আমি তাতে এটা লিটারেচার বা টেক্সচার অফ ৰামায়ণ বুলি ক'ব পাৰো সো এতিয়া আমি ৰামায়ণটো যি এইটো এজ এন ইন্ডিকেটেড এইটো যদি আমি ইন্ডিকেট কৰিব যাওঁ তেনেহলে রিফ্লেকশন অফ দা কোর সাবজেক্টটো তাৰে কি হ'ব দা ৰামায়ণ তাৰপিছত দা টেক্সচাৰ অফ ৰামায়ণ দেন বালাকাণ্ড এণ্ড অয়োধ্যাকাণ্ড এইখিনি হৈছিলে সো তাতে ৰামায়ণত জৱাহৰলাল নেহৰুৱে তেওঁ কৈছিলে দা ষ্টৰী অফ দা এপিক ইজ এ ষ্টাৰ্ট অফ দা ষ্ট্ৰাকচাৰ আৰু দা আৱাৰ লিভ যি আমাৰ মানে যিটো লিভছ আছে এই বস্তুটো মানে আমাৰ যিবোৰ কমন যি লাইফ এই বস্তুটোৱে তাতে তাৰ মাজত হুমাই আছে সো এইটো বস্তুৰ পৰা আমি কালচাৰেলি এটা ফলো কৰিব পাৰো যে এইবোৰৰ বস্তু কেনেকা মানে এই ব্ৰাহ্মণ আৰু সাহিত্য আৰু বৈদিক এই ওয়ার্ডবোৰৰ লগত এড হৈ পেলাই ফিলসফিৰ লগত এড হল সো যিটো বস্তু এইখিনি যদি আমি চাবলৈ যাওঁ তেনেহলে ফিলসফি অফ দা এপিকৰ যিবোৰ কাব্য আছে অৰ যি কাব্যৰ লগত যিবোৰ ৰিলেটেড হৈ আছে এই গোটেই বস্তুবোৰত কাব্যৰ মাজত যিবোৰ গদ্য আৰু পদ্য পোয়েট আৰু পোয়েম যিবোৰ আছে এই গোটেই বস্তুবোৰ কিন্তু তাতে এজ এ পোয়েটিক ভাৰ্সন যদি আমি এক্সপ্ৰেস কৰিব যাওঁ তেতিয়া এইখিনি আমি তেতিয়া এক্সপ্লেইনটো ভালকে ওলাই যাব কেনেকা গদ্যৰ জৰিয়তে বস্তুবোৰ এটা পুৰা কালচাৰৰ পদ্যৰ জৰিয়তে পুৰা কালচাৰৰ বস্তুবোৰ কেনেকা এক্সপ্ৰেছন কৰা হ'ল সো এইখিনিৰ তাৰপিছত ৰামায়ণৰ মাজত কি আছে আকৌ পপুলাৰ ৰামায়ণ এইটো ৱাইডলি পপুলাৰ হৈছিলে ইন ইণ্ডিয়া
আৰু ডিটেইল তাক ম্যাক্সিমাম নেৰেশনতে দিয়া হৈছিলে আৰু ব্ৰিফলিও তাক টেক্সচাৰ যিবোৰ আছিলে এপিকৰ এইবোৰকো তাক ৰিপিটেডলি দিয়া হৈছিলে So, epetymologically, যদি আমি চাবলৈ যাওঁ, then Ramayana comes from two Sanskrit word. One is Rama and another is Ayan. Ramayan, I hope সকলোৱে ৰামায়ণ বুলি ক'লে চিনি পায়। So, এই ৰামায়ণতে কি হৈছিলে? Maximum তাতে 7 chapters আছে আৰু তাতে 24,000 verses আছে মানে শ্লোক যিবোৰক আমি শ্লোক বুলি কওঁ এইবোৰ আছে and divided into 7 chapters তাতে 7টা chapterৰ divide কৰা হৈছে namely কি হ'ল বালাকানন্দ and অয়োধ্যাকাণ্ড অৰণ্যকাণ্ড then কিষ্কিন্ধাকাণ্ড and সুন্দৰকাণ্ড then Yudakananda and Uttarakanda. So এইবোৰ বস্তু গুটেইখিনি তাতে chapters বোৰ তাতে নাম দি পেলাই তাতে সেপাৰেটলি দিয়া হৈছে so এইটো আমি এটা ৰিফ্লেকশন অফ দা কোৰ ইস্যুজ বুলি ক'ব পাৰো যে গুটেই ৰিফ্লেকশনটো কাব্যৰ মাজত কেনেকা আহিছে আৰু তাতে গুটেইবোৰ ডিসকাশন যেনেকা ৰামায়ণৰ সেম তেনেকা কিছুমান বস্তু আছে যিবোৰ অনলি আমি যদি ৰামায়ণখন পঢ়িব যাওঁ বা মহাভাৰতখন পঢ়িব যাওঁ সেম বস্তুবোৰ আমি তেতিয়া ইয়াত এইবোৰ বস্তু গম পোৱা নাই কিন্তু তাতে আমি এইবোৰ বস্তু যদি আমি গ্ৰন্থখন অলপ এবাৰমান যদি আমি ৰিডিং কৰিব যাওঁ বা পঢ়িব যাওঁ তেনেহলে তেতিয়া আমি ফিল কৰিব পাৰিম যে তাতে কোন ৰাইটাৰৰ কেনেকা লিখিছে বা কি লিখিছে সো এইবোৰ আছিলে বাল্মীকিৰ বৈদিক সাহিত্যৰ যিবোৰ কবি আছিলে এইবোৰে তেওঁলোকে ইয়াতে ডিসকাস কৰিছে সো অৰণ্যকাণ্ড যদি আমি দেখাবলৈ যাওঁ দেন অৰণ্যকাণ্ড দিছে ৰামাৰ যিটো আৰ্লিয়াৰ লাইফ আছিলে ৰামচন্দ্ৰ এইটোৰ আৰ্লিয়াৰ লাইফ আছিলে যি ফৰেষ্টত আৰু কৰবাত forest or eventually during which many important events takes place in this displaying যেতিয়া আকৌ কিছুমান বস্তু তাতেও শিফট হৈ পেলাই প্ৰ্যাকটিক্যাল যত হ'ব পাৰে প্ৰ্যাকটিক্যালি গুটেই আছে তাতে সাপোজ এনি স্কুল অর এনিওয়্যার তাতেও আমি এইখিনি প্ৰ্যাকটিস কৰাই চাব পাৰো যেন কিষ্কিকা ধংকন্দ It all the story progresses in the forest child Aru Kiskinda is southern India where Rama meets his devoted allies like Hanuman then Sugriv and Janmabhoomi ji asile the plan was to bring the Sam Rita is so Sita suppose tate jodi ami the plan is going back to Sita jetia Sitak back kora hoisile বনবাসলৈ তেতিয়া এইটো বস্তু তাতে এক্সপ্লেইন হৈ আছিল সো কিসিকা ধংকাণ্ড বুলি কোৱা হয় এইটো বস্তু তাৰ পিছত সুন্দৰ কাণ্ড বুলি এইটো ডেসক্ৰাইব কৰিছে যেতিয়া ৰাম জাৰ্নি টু লংকা আছিল সেইটো এটা বিউটিফুল টার্মস অফ লাইরিক্স আছিল আৰু দা এই কিতাপখনতে এটা শ্লোকৰ নিচিনা দিয়া আছে যত খুব ধুনিয়াকে দিয়া আছিল সাপোজ তাক আমি কি বুলি ক'ব পাৰো যে রিসাইট টুডে এটু এন্ড ইন্ডিয়া আৰু আইসোলেশন টু ৰামায়ণৰ এটা আইসোলেশন হয় সো ৰামায়ণৰ পৰা মানে আইসোলেশন লয় ইন্ডিয়াৰ কাৰণে সো এইবোৰ বস্তু মহাকাব্যত আছিল তাৰ পিছত উত্তৰাখণ্ডত কি আছিল The last chapter is the life of Rama having returned to Ayodhya after jetia last chapter Uttarakhand boli koa jetia teo ki korisile Rama having returned jetia he returned korisile from বনবাসৰ পৰা
তাৰপিছত ৰাম সীতা ইজ অনলি উত্তৰাখণ্ডতো এইটো বস্তুটো লাভা আৰু কৌশল এবজৰ্পশ্যন of Sita and holy earth and the ascent of Rama to the hospital. তাৰপিছত কি হৈছিলে এইটো আমি ক'বলৈ শুনি জানো যে ধৰতি কি কৰিছিলে পৃথিৱীখন ফাট মেলি দিছিলে আৰু তেতিয়াহে ৰাম সীতা তাতে ধৰতি তাত পাতালত সোমাই গৈছিলে চ' কিছুমান বস্তু এনেকুৱা আমি পদ্যৰ জৰিয়তে কওঁ যিবোৰৰ একচুৱেলি যিটো ৰাম বা সীতাৰ যি আমি যেতিয়া ৰাস হিচাপত যদি চাবলৈ যাওঁ আমি আই হোপ এইটো বস্তু যেনেকা কৰবাত বিহুৰ কিবা প্ৰগ্ৰাম হয় বা তেতিয়া ৰাসলীলা বুলি কওঁ আমি মেক্সিমাম যিবোৰ সৰু সৰু টাউনবোৰত নামঘৰ হয় এই নামঘৰতে এইবোৰ ৰাসবিলাক হৈ থাকে চবেই ৰাস হয় বুলি কয় আৰু চ' এইবোৰ বহুত বুজিব লগা বস্তু হয় যি বস্তু আমি কিতাপ পঢ়ি বুজিব নোৱাৰো এই বস্তুটো পঢ়ি পেলাই আমি নুবুজিম এই বস্তুটো চালে আমি সোনকালে এইটো আমাৰ ওপৰত একশ্যন হ'ব যদি আমি এইটো কমপ্লিটলি চাব পাৰো চ' এইটোক ৰাস বুলি কোৱা হয় এইটো হ'ল ফিলচফিকেল আণ্ডাৰষ্টেণ্ডিং অফ ৰামায়ণ যি ৰাস বুলি কোৱা হয় ৰাস মিনছ ৱাট দ্য চেন্স অফ জয় যিটো হ'ল চেন্স অফ জয় কি দেখি এইটো ষ্টাৰ্ট হয় যিটো যিবোৰ ৱাৰ্ডিংছ অৰ পয়েম অৰ লাইনছ আছে নহয় এই বস্তুবোৰৰ জৰিয়তে এড হ'ল এণ্ড দ্য এপিক্স বিগিন এইটো আকৌ এপিক্সটো ডিজলভছ হ'ব যেতিয়া ৰাসটো শেষ হ'ব চ' এই বস্তুটো ৰাসৰ লগত ৰাস আকৌ কেইবিধ আছে যেনেকা হাস্য ৰাশি কিছুমান বস্তু কি হয় হাঁহিব লগা হয় যিবোৰ কিছুমান বস্তু চাই এইবোৰত বস্তু আকৌ হাস্য এইবিলাকক হাস্য কাব্য বুলি ৰাস বুলি কোৱা হয় কিছুমান আকৌ ফুৰি হয় যিবোৰ অলছো চিজ ইন ৰাৱণৰ চিজত আছিলে আৰু তেনেকা চ' পুৰুষাৰ্থৰ লগত যি মৰেলিটি কেৰেক্টাৰিষ্ট অফ মৰেলিটি ইজ দ্য ছেইম এইটো এপিকতো এই বস্তুটো পপুলাৰ এছপেক্ট আছিলে আৰু পাৰ্টিকুলাৰ এছপেক্ট আছিলে যি মৰেলিটিত আৰু দ্য অথৰ অউণ্ড এই বস্তুটোত মেক্সিমাম যি অথৰে তাৰ হিউমেনিটিজৰ লগত হওক বা ফিলচফিৰ যিবোৰ ভিউজ আছিলে বা ধৰ্মগ্ৰন্থ যিবোৰৰ যি কালচাৰ আছিলে এই বস্তু কোনো এইটো ছেপাৰেট কৰিব নোৱাৰিব ফিলচফিৰ পৰা চ' এইটো হ'ল মেইন ইম্পৰ্টেণ্ট বস্তু যি এইটো ৰামায়ণত কিন্তু দ্য ডিভাইন অথৰিটিজ আৰ চিচুৱেটেড এইটো হিউমেন ফৰ্মৰ নিচিনা আছিলে আৰু দ্য ডিভাইন ৱেয়াৰ এইটো কি আছিলে এজ এ ডিচেণ্ট ইন দ্য যিবোৰ তাৰ ডিজাইন যিবোৰ কেৰেক্টাৰ্ছবোৰ বহুত ধুনীয়াকে ছেপাৰেট হৈ আছিলে এণ্ড নৰ্মেল পিপুলবোৰৰ এটা ৰজাৰ নিচিনা হৈ পেলাই তেওঁলোকে এই গোটেই বস্তুখিনি কৰে চ' এইখিনি আছিলে ফিলচফি অফ দ্য এপিক আৰু ফিলচফি অফ দ্য এপিকৰ যিটো ৰিলেটেড বস্তু তাতে বহুত কেইখন ছাজেশ্যন আছে দেন পুৰুষাৰ্থৰ লগত আশ্ৰমৰ ৰিলেটেড ছাপ'জ পুৰুষাৰ্থজন আশ্ৰমৰ মাজত গৈখিনি আমি এতিয়া পুৰুষাৰ্থৰ যি চাৰিটা ৰুল আছে ছাপ'জ অৰ্থ ধৰ্ম কামা এণ্ড মোক্ষ চ' এই চাৰিটা আছিলে চ' এই বস্তুটো কমপ্লিটলি আমি আমাৰ লাইফৰ যেনেকৈ ফাৰ্ষ্ট হাফ হ'ব কি ফাৰ্ষ্ট হাফটো হ'ল ধৰ্ম ছাপ'জ যেতিয়া হিউমেন বিংছ ফাৰ্ষ্ট আমি পৰিচয়টো লওঁ এইটো কিহৰ জৰিয়তে হয় ধৰ্মৰ জৰিয়তে কোন হয় তাৰপিছত হয় দেন হু ইজ ইটছ মাদাৰ এণ্ড ফাদাৰ
দেন অটোমেটিক্যালি ডাইৰেক্টলি কি হ'ব এইটো ধৰ্মত আহিব তাৰপিছতো হ'ল এইটো সাপোজ 1 to 17 years লৈকে হ'ল HS to হ'ল 7 এটা স্টেপ লৈকে হ'ব 12 দেন 13 14 15 হ'ব ডিগ্ৰী সেম তেনেকা এই বস্তুটো এটা স্টেপ আছে যিবোৰ ব্ৰাহ্মণৰ যেনেকা এই ব্ৰাহ্মণ সকল এটা বয়সৰ পিছতহে আহিব তাৰপিছত দ্যাট মিন্স হোৱাট এইটো ব্ৰাহ্মণ সকল যেতিয়া তেওঁলোকে মোক্ষ লাভ কৰিব তেতিয়াহে তেওঁলোকে কি হ'ব মোক্ষ স্টেপ ল'ব তেতিয়াহে তেওঁলোকে ধৰ্মত বেছি শুনি থাকিব বা যেতিয়াহে ধৰ্মৰ লৈ কথাটো আহি যাব তেতিয়াহে অনলি কি হ'ব তেতিয়া গদ্য আৰু পদ্য শ্লোকস বিলাক আহি যাব আৰু যেতিয়া গদ্য আৰু পদ্য আহিব দেন আকৌ কাব্য আহি যাব সো বস্তুটো কমপ্লিটলি এটা চেইনৰ নিচিনা ৰিলেটেড হৈ আছে উইথ কালচাৰছ এণ্ড আমাৰ যিবোৰ দৈনন্দিন জীৱনত যিসকলে আমি যি বস্তু দেখা পাওঁ সো এই বস্তুটো কমপ্লিটলি এটা ৰিলেশ্যনৰ নিচিনা এটা ৰিলেটেডৰ নিচিনা পুৰা কমপ্লিটলি সো characteristics of morality তো আমি শুনিব পাওঁ then what is morality হয় morality generally কি হয় এটা নীতিগত হয় যিবোৰ এটা জয় হ'ব আৰু যাক তাতে কি হ'ব কোনো এটা কিবা যে যি বস্তুবোৰ এটাৰ লগত আৰু এটা মডেল সাপোজ আমি যেতিয়া ধৰ্মগ্ৰন্থবোৰ পঢ়ি থাকো তেতিয়া অটোমেটিক্যালি আমি নিজকে এটা বেটাৰ ফিল কৰো why এই বস্তুটো আমাৰ মাজত কিয় আহে তো এইটো বস্তুটো এইটো কাৰণে আহে যে ধৰ্মৰ বস্তুবোৰ কমপ্লিটলি কি হয় সাহিত্য মানে লিটাৰেচাৰৰ লগত ধৰ্ম ৰিলেটেড and this literature is depend এই লিটাৰেচাৰটোৰ লগত কিহৰ সংস্কৃতিৰ ওপৰত যেনেকা আমাৰ কালচাৰ হয় এইটোৰ ওপৰতে ডিপেন্ডেন্ট আকৌ আমাৰ কালচাৰটো কিহৰ লগত ৰিলেটেড আমাৰ কান্ট্ৰিৰ লগত ৰিলেটেড আৰু আমাৰ কান্ট্ৰিটো কিহৰ লগত ৰিলেটেড আকৌ ৰিলিজিয়নৰ লগত ৰিলেটেড সো এই বস্তুটো অটোমেটিক্যালি এটা যি মেটাফৰিক সাজেশনত এইটো মেটাফৰিক সাজেশনৰ মাজতে এই বস্তুটো সোমাই যাব সো এইবিলাক মৰেল ইম্পৰ্টেন্স বা সেইন্ট বা ফিলসফাৰ্স যি এজন নৰ্মেল ব্যক্তি আৰু এজন সেইন্টৰ মাজত ডিফাৰেন্সটো কেনেকা হয় নৰ্মেল ব্যক্তিজনৰ যেনেকা সেইন্টৰ মাজতো সেম তেনেকা কিন্তু সেইন্ট কি হ'ব সেইন্ট ইজ তেওঁ এটা পৃথিৱীৰ লগত তেওঁৰ যেনেকা কোনো এটা কানেকশ্যন নাই যেতিয়া থাকিব or যেতিয়া এতিয়া যিমান আমি যে নৰ্মেল পিপল এটা সময়ত কি আছিল এই যে ব্ৰাহ্মণ আৰু যিবোৰ সেইন্ট এইবোৰ অনেক বহুত বেছিকে আছিল আৰু যি বেছি হোৱাৰ জৰিয়তে তাতে যিবোৰ কালচাৰৰ লগত ৰিলেটেড প্ৰগ্ৰাম আছিল বা যি কালচাৰৰ ওপৰত যিবোৰ ডেসক্ৰিপশন আছিল এইবোৰৰ অলপ বুজাবলগীয়া হৈ আছে ষ্টুডেন্টছবোৰক সো দ্যাট তেওঁলোকৰ এই বস্তুটো এটা ক্লিয়াৰ হৈ যাব পাৰে সো মহাকাব্যৰ যেতিয়া মহাভাৰতত মেটাফৰিক সাজেশনটো Besides moral and aesthetic importance, saints and philosophers down the ages have tried to derive a suggesting meaning in so suggested meaning মানে metaphor into story of Ramayana. So এই বস্তুবোৰ কি হয় বিবেকানন্দৰ সময়তে এটো ইন্টারপ্রেট কৰিছিল এজ এন এডভাটিক সেন্স আৰু সো তেওঁলোকৰ মতে যে এই এডভাটিক যে সেন্স আছিল এইটো যত ৰামে এজ এ সুপ্ৰিম বুলি ব্ৰাহ্মণত ৰামক কি কৰা হৈছিল ৰাম এজ ব্ৰাহ্মণৰ সুপ্ৰিম বুলি কোৱা হৈছিল ব্ৰাহ্মণৰ সুপ্ৰিম মানে তেওঁ বহুত স্যাক্ৰিফাইস কৰিছিল যত স্যাক্ৰিফাইসৰ ম্যাক্সিমাম
ব্ৰাহ্মণসকল কি হয় চেক্ৰিফাইচ কৰাই থাকে যিবোৰ আছে চ' মেক্সিমাম ব্ৰাহ্মণবোৰে চেক্ৰিফাইচ কৰিব তাৰপিছত চেক্ৰিফাইচ কৰাৰ অট'মেটিক মিনছ হ'লটো কি তেওঁলোকে যি অৰ্থ বা কামা এইবোৰ তেওঁলোকে নাপায় তেওঁ ডাইৰেক্টলি ক'ত যাব মোক্ষ তেওঁ মোক্ষত যাব গৈখিনি তেওঁলোকে তেওঁৰ নিজৰ যিটো ইলুষ্ট্ৰেট কৰা হৈছিলে যে ব্ৰাহ্মণ বুলি এই বস্তুটো তেওঁলোকে মেইনটেইন কৰিব চ' দ্য জীৱাত্মাও আছে তাতে যা হুইচ ইজ এনগেজ উইথ দ্য বডি অফ লংকা লংকা অলৱেজ ডিজায়াৰ টু মিট হাৰ সুপ্ৰিম লৰ্ড তেওঁ কি কৰিছিলে আশ্ৰমৰ যিবোৰ ব্ৰাহ্মণ হয় তেওঁলোকে মেক্সিমাম কি কৰিছিলে চেক্ৰিফাইচ এণ্ড কিছুমান গদ্য আৰু পদ্য এইবোৰ আৰু তাৰপিছত নেচাৰেলি যিবোৰ লিভিং লাইফ এইবোৰতে তেওঁলোকে জীয়াই আছিলে আৰু তেওঁলোকে বহুত চিন্তা চৰ্চা কৰিহে তেতিয়াহে তেওঁলোকে এইটো গদ্যখন বনাই দিছিলে আৰু এই গদ্যখনত যিবোৰ বিবেকানন্দৰ ইণ্টাৰপ্ৰেটছ আছে কিছুমান তাৰপিছত ৰামৰো আছে তাৰপিছত সুপ্ৰিম ব্ৰাহ্মণ যে সীতাক যি এজ এ জীৱাত্মা বুলি ইণ্ডিভিজুৱেল চাউল সীতাক কি কৈছিলে জীৱাত্মা বুলি কোৱা হৈছিলে তেওঁক এজন ইণ্ডিভিজুৱেল চাউল বুলি কোৱা হৈছিলে আৰু এই বস্তুটোহে তেওঁ বডি লাষ্টত তেওঁৰ সুপ্ৰিম লৰ্ডৰ ওচৰত নিয়া হৈছিলে এণ্ড দেন এই বস্তুটো কুম্ভকৰ্ণত ৰিপ্ৰেজেণ্ট কৰিছিলে যে তেনেকুৱা বহুত মহাকাব্য হওক যি তাতে কি হয় বহুত কেইজন নায়ক থাকিব আৰু তো চবৰ কি আছে বেলেগ বেলেগকে ৰুল আছে আৰু এই ৰুলৰ জৰিয়তেহে তেওঁ ইমান ধুনীয়াকৈ এখন চিষ্টেমেটিক ৱে এই মহাকাব্যখন সৃষ্টি কৰিছিলে চ' ডেট আজি আমি এইখনৰ এটা যথেষ্ট লাভ বা কালচাৰৰ বিষয়ে এটা জানিব পাৰিছোঁ এইখনত কেনেকা কি হৈ আছে এইবোৰ বস্তু তাৰপিছতো হ'ল মহাভাৰত এতিয়া মহাভাৰততো মেক্সিমাম আমি গমেই পাওঁ যে মহাভাৰতত কি হৈছিলে চ' মেক্সিমাম ৰামায়ণ আৰু মহাভাৰত এই দুখনে আমি ভালকে গম পাওঁ মহাকাব্য আফটাৰ ৰামায়ণৰ পিছতে কি আছিলে মহাকাব্যখন মহাভাৰত বুলি আহিছিলে চ' এইটোত লিটাৰেলি কুৰুক্ষেত্ৰৰ যিমান 5000 কুৰুক্ষেত্ৰ এবাউট কুৰুক্ষেত্ৰ যুদ্ধ এইটোৰ বিষয়ে আলোচনা হৈছিলে যিটো অলমোষ্ট 5000 বছৰৰ আগতে হৈছিলে আৰু হিষ্টৰিকেল এপিকো আছিলে এনেকা চ' ইতিহাস বুলি ক'ব পাৰোঁ আমি হিষ্টৰিকেল এপিক মানে ঐতিহাসিক কাব্য বুলি ক'ব পাৰোঁ যতে হিষ্টৰিকেল ঐতিহাসিক কাব্য বুলি ক'ব পাৰোঁ যতে কমপ্লিট হিষ্টৰিকেল ৱেত তাতে কুৰুক্ষেত্ৰৰ পৰা লৈ কমপ্লিটখিনি তাতে ডিছকাছ কৰা হৈছে আৰু এইবোৰৰ মাজত যি কিছুমান বস্তু আছে যিবোৰ আমি গম নাপাওঁ বা আমি আগৰখিনি মাজতে মেবি আমি নাজানো ষ্টৰিবোৰ কেনেকা কি চ' এই বস্তুবোৰ যদি আমি এবাৰমান পঢ়ি লওঁ তেনেহ'লে এই বস্তুবোৰ আমি জানিব পাৰিম আৰু ইপিক্সৰ যিবোৰ ৰিলেটেড যিবোৰ ছাপ'জ কোনটো পইণ্টত ক'ত হৈ আছে এইবোৰ বস্তু জানিব পাৰিম চ' ইয়াতে মেক্সিমাম পুৰুষাৰ্থ যে হওক ব্ৰাহ্মণে হওক আৰু মহাভাৰতে হওক এই গোটেই বস্তুবোৰ হ'ল সংস্কৃত ৱাৰ্ডৰ ওপৰত মেক্সিমাম ডিপেণ্ডেণ্ট কিন্তু এই সংস্কৃত ৱাৰ্ডবোৰো যে ইমান এটা টাফ যে তেনেকা নহয় চ' ছাপ'জ সংস্কৃত ৱাৰ্ডবোৰ আমি যদি ডিছকাছ কৰিব যাওঁ তেনেকা অলৰেডি কৰিছোঁহি তথাপি যদি মই আৰু ডিছকাছ কৰিব যাওঁ দেন তাতে জীৱাত্মা এইবোৰ যেনেকুৱা জীৱ আত্মা জীৱৰ আত্মা যিবোৰ এতিয়া জীৱাত্মা দ্য চৌল অফ এ লিভিং বিংছ চৌল অফ এ লিভিং বিংছ মানে এটা জীৱন্ত আত্মাৰ মানে আত্মাটো হয়
সো এই বস্তুবোৰ যেনেকা ইৰিটেট নকৰে সেম তেনেকা এই ফিলসফিক্যাল টার্মসবোৰ আমি ইউজ কৰিব পাৰো আৰু ম্যাক্সিমাম তাতে এই হনুমান যেনেকা কিছুমান সাজেশনত আমি মহাকাব্যত পাইছিলো ন হনুমান সেম ওয়ার্ডবোৰ এইবোৰৰ সংস্কৃত ওয়ার্ডে হয় কিন্তু এইবোৰৰো এটা ডিসকাশন আছে আৰু এই ডিসকাশনৰ এইটো এইবিলাক আমি এক্সপ্লেইন কৰিব গ'লে বহুত টাইমো লাগি যাব পাৰে সো এই কিছুমান টার্মস আমি ডাইৰেক্টলি এইটো মহাভাৰতৰ বা ৰামায়ণৰ পৰাই কমপ্লিটলি ল'লে এইখিনি আমি জানিব পাৰিম এইটো চেপ্টাৰ কমপ্লিট কৰিব পৰা নাই মই নেক্সট ক্লাছত কমপ্লিট কৰি দিম নমস্কাৰ থেংক ইউ